আপোনাক দেখি পেলাই আজি মন্তব্য কৰিছে মৰিয়নী বিধায়ক। আমি মৰিয়নীত গৈ ৰাইজৰ কি সমস্যা আমি বুজ ল'ম। মৰিয়নীত গৈ বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আজি বাগানৰ অৱস্থা যথেষ্ট বেয়া। আজি শ্ৰমিকসকলে সময়মতে দৰমহা পোৱা নাই। এটাৰ পিছত এটা বাগান বন্ধ হৈ গৈছে আৰু দুখৰ কথা যে য'ত বিজেপি দলৰ বাগানৰ প্ৰতিনিধিসকল আজি বাগানৰ শ্ৰমিকৰ হৈ মাত মাতিব লাগে, আজি তেওঁলোকে মাত মাতা নাই, তেওঁলোকে নিমাত হৈ গৈছে। আৰু মোৰ সম্পৰ্কে ব্যক্তিগতভাৱে কথা ক'বলৈ সাহস আছে, কিন্তু চৰকাৰে যে ভুল কৰি আছে, চৰকাৰৰ গাফিলতিৰ কাৰণে আজি বাগানৰ মানুহবোৰ খাবলৈ পইচা নাই, আজি ল'ৰা ছোৱালী স্কুলত পঠাবলৈ পইচা নাই, সেই সন্দৰ্ভত তেওঁলোকে নিমাত হৈ আছে। বিশেষ সম্প্ৰদায়েহে মানে জিকাইছে, বিশেষ সম্প্ৰদায় নাই। সেইটো কি ক'ব? একেটা কথাই ৰাহুল গান্ধী যেতিয়া আহিছিল মৰিয়নীলৈ যাওঁতে একেটা কথা এটা বিশেষ সম্প্ৰদায়। কি বিশেষ সম্প্ৰদায়? অলপ বিজেপি অলপ দুদূৰ মুদূৰ হৈ আছে চবৰে, মই কৈছোঁ, খালি অসমৰ ভিতৰত নহয়। এতিয়া তেওঁলোকে দেখিছে য'ত য'ত প্ৰধানমন্ত্ৰী গৈছে তাত তাত পানীৰ বৰষুণত এতিয়া কলেপছ হৈ গৈছে। প্ৰধানমন্ত্ৰী এতিয়া দলঙলৈ উদ্ঘাটন কৰিবলৈ গ'ল, সেই দলঙত ক্ৰেক। প্ৰধানমন্ত্ৰী এটা এয়াৰপৰ্ট মুকলি কৰিবলৈ গ'ল, সেই এয়াৰপৰ্টত এতিয়া পানীত ধামকৈ পৰি গ'ল। প্ৰধানমন্ত্ৰী বন্দে ভাৰতৰ গ্ৰীণ ফ্লেগৰ জৰিয়তে উদ্ঘাটন কৰি এতিয়া ট্ৰেইনৰ এক্সিডেণ্ট বাঢ়িছে। অযোধ্যালৈ তেওঁলোকে যে ইমান প্ৰধানমন্ত্ৰীয়ে যে ইমান যে তেওঁলোকে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে, সেই অযোধ্যা মন্দিৰত আজি পানী লিকেজ। আনকি তেওঁলোকে কোৱা নাই, মই কৈছোঁ নতুন পাৰ্লিয়ামেণ্টৰ ভিতৰতো অলপ বৰষুণত বেছমেণ্টত পানী হয়। তো এনেকুৱা এটা এতিয়া নিশ্চয় ইয়াত ভগৱানৰ এটা চাপ আমি দেখা পাইছোঁ, যাৰ ফলত আজি বিজেপি দলৰ ফালৰ পৰা অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক আজি বিভিন্ন তৰ্কহীন যুক্তিহীন কথাবোৰ আমি শুনিব পাৰিছোঁ। গান্ধীজী কৈছিল সবকো সন্মতি দে ভগৱান। ময়ো সকলৰ ভালটোৱে কামনা কৰিছোঁ, তেওঁলোকে ভাল। আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই ৰাহুল গান্ধী মডেলটো অসমত ল'বলৈ কৈছে যে ইয়াত যিটো যাত্ৰা কৰিছিলে তেনেধৰণে অসমতো পঞ্চায়ত নিৰ্বাচনত যাত্ৰা কৰিবলৈ কৈছে, আপোনালোকে কেনেধৰণে? নিশ্চয়, আমিতো হয়তো প্ৰথম দিনৰ পৰাই অসম কংগ্ৰেছে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া মূল যাত্ৰা কৰিছিল তেতিয়া আমি নিজে যাত্ৰা এটা কৰিছিলোঁ। অসম ভিতৰত আমাৰ যুৱ কংগ্ৰেছ আটাইতকৈ সুন্দৰ তেওঁলোকে যাত্ৰা কৰিছিল। আমি বাগানে বাগানে যাত্ৰা কৰিছোঁ, সেইকাৰণেতো আমাৰ ভাল হৈছে। চাঙে চাঙে যাত্ৰা কৰিছোঁ। আমাৰ কামটোৱেই হৈছে ৰাইজৰ মাজত থকা। হ'ব পাৰে আমাৰ 15 বছৰৰ চৰকাৰ আছিল, যাৰ ফলত আমি ৰাইজৰ পৰা আঁতৰি গ'লোঁ, আমি দিছপুৰত আবদ্ধ হৈ গ'লোঁ, চৰকাৰী কাৰ্যালয়ত আবদ্ধ হৈ গ'লোঁ। আৰু নিশ্চয় যেতিয়া ৰাইজৰ পৰা আমি আঁতৰি যাম, তেতিয়া ৰাইজৰ সমস্যাবোৰ আমি সমাধান কৰাৰ ক্ষেত্ৰত যিমান আমাক সতৰ্ক হ'ব লাগিছিল আমি হ'ব নোৱাৰিলোঁ, যাৰ বাবে ৰাইজে আমাক পৰৱৰ্তী সময়ত 2016 চনত শিক্ষা দিলে। আৰু এতিয়া আমাৰ কামবোৰ চাই, যোৱা 1-1.5 বছৰৰ পৰা আমাৰ কামবোৰ চাই ৰাইজে পুনৰবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে। নৱপ্ৰজন্ম যেতিয়া আমালোকৰ প্ৰতি আকৰ্ষিত হৈছে, এইটোও এটা ইংগিত যে আমি যি কৰি আছোঁ ভাল কাম কৰি আছোঁ, কিন্তু আমি নিজৰ উদ্দেশ্যটো অধুৰা হিচাপে লৈছোঁ। লোকসভা নিৰ্বাচন মাত্ৰ ছেমিফাইনেল, আমাক আৰু কষ্ট কৰিব লাগে। আমি বিজেপি দলৰ ফালৰ পৰা আৰু অসমৰ ভিতৰত বিজেপি নেতৃত্বৰ পৰা আমি এইটোৱে আশা কৰোঁ যে তেওঁলোকে আগৰ যে ব্যৱহাৰ, সেই একে ব্যৱহাৰ তেওঁলোকে চলাই থাকিব। আগতে যিদৰে সাম্প্ৰদায়িক কথা কৈছিল, এতিয়াও একে সাম্প্ৰদায়িক কথাবোৰ কৈ থাকিব। আগতে যিদৰে মাটি কেলেংকাৰীৰ লগত আজি তেওঁলোকে নিজৰ ঘৰৰ মানুহবোৰ উপকৃত কৰিবলৈ বিচাৰে, এতিয়াও একে কৈ থাকিব। তো তেওঁলোকে একেহে আমাক ভাগ কৰিবলৈ চেষ্টা কৰিব, একে তেওঁলোকৰ সাধাৰণ মানুহৰ ওপৰত টোল টেক্স লগাব, ফাইন লগাব, ল'ৰা ছোৱালীৰ স্কুলবোৰ বন্ধ কৰিব, কলেজবোৰ বন্ধ কৰিব। আৰু আমাৰ কাম হৈছে যে আমি ৰাইজৰ হৈ মাত মাতি থাকিম,
আমি ৰাইজৰ হাত শক্তিশালী কৰি থাকিম। যিহেতু বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং সমীপতে এখন ফ্লাইঅভাৰ বনোৱাৰ কথা কৈছে, পুৰণি সেইটো ক্ষেত্ৰত কি ক'ব? আমি তেওঁলোকে গম পাইছে, চৰকাৰে গম পাইছে যে ৰাইজ অসন্তুষ্ট, সেইকাৰণে চৰকাৰে কিয় লৰালৰি কৰিছে মই বুজি নাপাওঁ। পুনৰবাৰ চৰকাৰে এইটো প্ৰজেক্টটো তেওঁলোকে বিশ্লেষণ কৰিবলৈ কিয় নিবিচাৰে? আকৌ ৰাইজৰ লগত আলোচনা কৰিবলৈ কিয় নিবিচাৰে? চৰকাৰ ৰাইজৰ হয়, কিন্তু এনেকুৱা লাগিছে যে এইখন চৰকাৰ PWD কণ্ট্ৰেক্টৰ মতেহে চলে। এইখন চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, বৰ্তমানত অসমৰ চৰকাৰ PWD ঠিকাদাৰৰ চৰকাৰ। এই ক্ষেত্ৰত ধন্যবাদ। ভূমিকা আজি যোৰহাটৰ ডিষ্ট্ৰিক্ট অডিটৰিয়ামত এটা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান আমাৰ জিলা কংগ্ৰেছ দ্বাৰা আয়োজিত কৰা গ'ল। ইয়াত বিভিন্ন অনুষ্ঠান আৰু দল সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত হৈ আমাক আশীৰ্বাদ প্ৰদান কৰিলে। মই চবকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যে এটা সম্পৰ্ক যে যোৱা আমি 2 মাহৰ পৰা সৃষ্টি কৰিবলৈ সক্ষম হ'লোঁ, যোৰহাটৰ ৰাইজৰ লগত আৰু আমাৰ মাজত এটা নতুন এটা পৰিৱেশ, এটা নতুন সম্পৰ্ক, এটা নতুন আমি এটা দায়িত্ব লৈ আগবাঢ়ি গৈছোঁ। আৰু যোৰহাটৰ ৰাইজৰ পৰা যে বাৰ্তা গৈছে, যি টকা, অভদ্ৰ ব্যৱহাৰ, ফোনত ভাবুকি, দমন, নামঘৰত 5,000 টকা বিলোৱা পিছতো ৰাইজে নিজৰ বিবেকবোধ প্ৰদান কৰিলে। এই বাৰ্তা, এই সাহস, এই শিক্ষা এতিয়া আমি অসমৰ চুকে কোণে লৈ যাম। আৰু পৰৱৰ্তী সময়ত যিদৰে যোৰহাটত ৰাইজে নেতৃত্ব ল'লে, পৰৱৰ্তী সময়ত অসমৰ ৰাইজে নেতৃত্ব ল'ব। চৰকাৰ কোনো এজন বিশেষ ব্যক্তিৰ চৰকাৰ নহয়, কোনো এজন ৰজাৰ ঘৰৰ চৰকাৰ নহয়, চৰকাৰ ৰাইজৰ চৰকাৰ হয়। আৰু লোকতান্ত্ৰিক দেশৰ ভিতৰত ৰাইজৰ ভূমিকা আৰু বাঢ়িব লাগে। আৰু সেয়া আমাৰ চেষ্টা হ'ব যে অসমত যি আমাৰ খেতিয়কসকল আছে, চাইণ্টিষ্টসকল আছে, স্পৰ্টছ পাৰ্চন আছে, শিল্পীসকল আছে, ইণ্ডাষ্ট্ৰী উদ্যোগৰ মানুহ আছে, সকলোৰ লগত আলোচনা কৰি এটা উপযুক্ত মঞ্চৰ সৃষ্টি কৰাৰ পিছত আমি সকলোৱে পিপলছ আছাম, ৰাইজৰ অসম আমি গঠন কৰিম। ৰাইজৰ অসম আমি গঢ়ি তুলিম। কোনো এজন বিশেষ ব্যক্তিৰ অসম নহয়, অসম কোনো এজন বিশেষ ঘৰৰ ব্যক্তিগত সম্পত্তি নহয়। এটা পিপলছ আছাম, ৰাইজৰ অসমৰ এটা সংকল্প লৈ এই যোৰহাটৰ পৰা এটা প্ৰেৰণা লৈ আমি পৰৱৰ্তী সময়ত অসমৰ চুকে কোণে লৈ যাম।